নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল আহক ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল আজি দেখিছে কেনেধৰণে আছে পোৱালিখিনি। আজি 15 নম্বৰ দিন ৰানিং। তো মই ভিডিঅ'টো বনাই আছিলোঁ আপোনাৰ দিনৰ ভাগতে। এতিয়া আপোনাৰ কামখিনি হৈ গ'ল মোৰ, গোটেইটো ৰেকিং কৰা, পানী চাফা কৰা, মেডিচিন চব দি পেলাই পানীটো চেনিটাইজাৰ কৰা গোটেই কৰি পেলাই দি দিলোঁ। নতুন ফ্ৰেছ পানী দি দিছোঁ আৰু দানাও দি দিছোঁ। তো ধুনীয়াকৈ খাই আছে এতিয়া, কিন্তু কিডনীৰ প্ৰব্লেম অলপ চলি আছে। তো কিডনীৰ মৰ্টেলিটি হৈ আছে কিডনীৰ কাৰণে। তো IBH যিটো বেমাৰটো, তো কিডনী বেমাৰটো IBH বুলি কয়। তো এইটো আপোনাৰ মই ডেইলি প্ৰায় 10টা 8টা এনেকৈ, পৰহি 13টা গৈছে, আজি 9টা গৈছে। তো তেনেকৈ যাই আছে। অলপমান কমা যেন হৈ পাইছোঁ আজি এতিয়া আবেলি সময়ত। তো আৰু দুদিনমান গ'লেহে গম পাম। প্ৰায় মানে 20 দিনলৈকে মৰ্টেলিটি থাকিব। এইটো 2-4টাকৈ হ'লেও কমকৈ থাকিলে ভাল, যদি বেছিকৈ মৰ্টেলিটি অলপ ৰিজাল্টটো বেয়া হ'ব। কিন্তু এতিয়া ৰিজাল্টটো ধুনীয়া হৈ আছে বৰ্তমান, ওজনটো বঢ়িয়া ওজন আহি আছে। তো দানা খোৱা হিচাপত মানে পোৱালিখিনি ওজন ভাল ওজন দি আছে। তো এতিয়া আপোনাৰ যোৱাকালি ওজন কৰিছিলোঁ ছুপাৰভাইজাৰে। যোৱাকালি মোৰ 500 গ্ৰাম পাইছে এভাৰেজ। 13 দিনৰ ৱেইট এইটো। যোৱাকালি 14 দিনত ৱেইট কৰিছিলে, কিন্তু 13 দিনৰ ৱেইটটো পাব ৰাতিপুৱা। তো আপোনাৰ আজি প্ৰায় 540 গ্ৰামমান থাকিব লাগে। তো তেনেকুৱা ভাবিছোঁ মই, মানে যদি যোৱাকালি 500 আছিলে আজি তেনেকুৱা থাকিব। তো 15 দিনত মানে ভাল ওজন আছে এতিয়া পোৱালিখিনি। বাকী পিছত কি হয় এইটো আৰু আপডেট দি থাকিম। তো ওজনটো ভাল থাকিলে আপোনাৰ FCRটো ভাল আছে। FCRটো আপোনাৰ 1.4 আছে, 1.04 নহয় 1.04 আছে FCR। 15 দিনত 1.04 FCRটো বহুতেই ভাল, কাৰণ ইমান কম FCRত ৰখাটো মানে দিগদাৰী। IBH মৰ্টেলিটি যদি বেছি হৈ যায় তেতিয়া FCRটো বাঢ়ি যাব। তো বৰ্তমানলৈকে বাঢ়া নাই। তো তেনেকৈ কৰি আছোঁ কামখিনি। বাকী ৰেকিংটো ভৰিৰে কৰি আছোঁ। আৰু আজি গৰমো দিছে, যোৱাকালি দিছে গৰম, আজিও গৰম দিছে। তো এইকেইদিন আগতে বৰষুণ দিছিলে, এতিয়া অকণ গৰম আহিছে। তো চাওঁ কি হয়, কেনেকৈ মেনেজমেণ্ট কৰোঁ। বাকী স্পেচটো অকণ বঢ়াই দিব লগা বাকী আছে। সেইটো মই পোৱালিটো বাছি দিম, মানে যিখিনি মাইকী পোৱালি আছে। তো সেইখিনি বাছি পেলাই মানে 2টা বৰ্ডিঙত দিব লগা আছে, 2টা বৰ্ডিঙত দি দিম। সেইটো কাম ধৰি লওক আৰু 2-3 দিনৰ ভিতৰত কৰিম। আজি হ'ল আপোনাৰ 15 দিন, আৰু মানে 20 দিনৰ আগতে এইটো কমপ্লিট কৰিম। তো 20 দিনৰ পিছত মানে কোনো কাম নাই আৰু, যাতে 20 দিনৰ আগতে মানে যিখিনি কৰিব লগা আছে, বাচিব লগা আছে বাচি ল'ম। তো তেনেকৈ মেনেজমেণ্ট কৰি আছোঁ। বেটছত ভাল ৰিজাল্ট আশা কৰি পেলাই চাওঁ কি হয়। তো ভিডিঅ'টো বনাই আপোনালোকক জনালোঁ। ভিডিঅ'টো চাই কেনে পেলাই ক'ব কমেণ্ট ছেকশ্যনত। যদি ভিডিঅ' চাই ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বন্ধুসকল, ভিডিঅ'টো একেলগে চাব পাৰে। ধন্যবাদ।